हेलो व्यूअर्स আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এয়া মাগুৰ মাছ হয় এয়া মাগুৰ মাছৰ ৰেচিপি ৰুগিয়া মানুহৰ মুখৰ টেষ্ট বৃদ্ধি কৰাৰ কাৰণে আমাৰ ঘৰত কেনেদৰে প্ৰস্তুত কৰা হয় এই ৰেচিপিটো আপোনালোকৰ ওচৰত লৈ আহিছো ইয়াৰ কাৰণে মই 4 ফুটা নহৰু দি দিছো আৰু 1.5 ইঞ্চি মান কেঁচা হালধি ইয়াতে কাটি লৈ আছো মিক্সিৰ বাটিত দি আছো লগতে পিয়াজ এক ফাল দি দিছো আৰু অকমান পানী দিছো লগতে আৰু এক ফালৰ এক টুকুৰ দি ইয়াক পেষ্ট বনাই লৈ লৈছো এয়া পিয়াজখিনি মই সৰু সৰুকৈ কাটি লৈ আছো আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ প্ৰথমতে নটিফিকেশন পাব আৰু ভিডিঅ'খিনি চাব পাৰিব এয়া মোৰ পিয়াজ কাটা হৈ গৈছে এয়া নেমু পাত 10 কিলা মান লৈ লৈছো এয়া নেমু পাতখিনিও মই সৰু সৰুকৈ কাটি লৈ আছো এয়া নেমু পাতখিনিও মোৰ কাটা হৈ গৈছে এয়া বন্ধনিয়াৰ পাত ইয়াকো মই সৰু সৰুকৈ কাটি লৈ আছো এয়া বন্ধনিয়াৰ পাতখিনি কাটা হৈছে আৰু মই কেঁচা জলকীয়াখিনি মাজেৰে সৰু সৰুকৈ ফালি লৈ আছো এইখিনি সম্পূৰ্ণ হৈ গৈছে এতিয়া জুই জ্বলাই তাতে কেৰাহী বহাই দিছো আৰু তেল অকমান সৰহকৈ দিছো কাৰণ মাছখিনি বেমাৰী মানুহে খাব সেইকাৰণে অকমান সোৱাদ লগাকৈ বনোৱাৰ কাৰণে এয়া প্ৰথমতে মই দি দিছো সৰিয়হখিনি ফুটি উঠোতে তাতে দি দিছো কেঁচা পিয়াজখিনি ধুনীয়াকৈ মই ভাজি লৈ লম আৰু পিয়াজখিনি সোনকালে হোৱাৰ কাৰণে মাছত দিয়াৰ জোখৰে মই নিমখখিনি পিয়াজত দি দিছো পিয়াজখিনি অকমান ৰঙচুৱাকৈ ভাজি লৈ আছো এয়া পিয়াজখিনি মোৰ ভাজা হৈ গৈছে তাতে এয়া পেষ্ট কৰি লোৱা হালধি পিয়াজ আৰু নহৰুৰ পেষ্টখিনি মই দি দিছো এইখিনি অকমান সময় ইয়াক লৰাই মই ভাজি লম যাতে কেঁচা হালধিৰ গোন্ধটো নোহোৱা হৈ যায় এইখিনি প্ৰায় ভাজা হৈ আহিছে এয়া তেল উপঙি উঠিছে এতিয়া ইয়াতে দি দিম এয়া জালুকৰ গুৰি ধনিয়া গুৰি জিৰা গুৰি আৰু কাশ্মীৰী ৰঙা জলকীয়াৰ গুৰি কাৰণ ৰুগিয়া মানুহে অকমান আঞ্জাখন দেখাত ধুনিয়া বিচাৰে সেইকাৰণে কাশ্মীৰী ৰঙা জলকীয়াৰ গুৰি দি দিছো এইখিনি ভাজা হওঁতে তাতে দি দিছো 1 কাপ মান জোখত পানী এই পানীখিনি দি মই মছলাখিনি হবলৈ দি দিছো এয়া মছলাখিনি হৈ আহিছে ওপৰত তেল উপঙি উঠিছে এইখিনি ভালদৰে আৰু এবাৰ লৰাই দিছো লৰাই দিয়াৰ পিছত ইয়াতে মই মাছখিনি কেঁচাই দি দিছো এই মাছখিনি ধুনীয়াকৈ লৰাই দিছো কাৰণ কেঁচা থকাৰ কাৰণে ইয়াক লৰালে ভাঙি নাযাব ইয়াক ভালদৰে লৰাই দি দিছো দি ইয়াক ঢাকি দি দিছো প্ৰায় 4 মিনিট মান পিছত ঢাকনাখন খুলি দিছো আৰু ইয়াৰ পানীখিনি শুকাই গৈছে তেল উপঙি উঠাৰ কাৰণে তাতে দি দিছো এয়া 1.5 গিলাচ পানী 1.5 গিলাচ পানী দি মই মাছখিনি লৰাই দিয়া নাই ইয়াক ঢাকনা মাৰি দি দিছো ঢাকনাখন প্ৰায় 4 মিনিট মান পিছত খুলি দিছো মাছখিনি ধুনীয়াকৈ উতলি উঠিছে আৰু এতিয়া মই মাছখিনি ধুনীয়াকৈ লৰাই দি দিছো লৰাই দিয়াৰ পিছত মই মাছখিনি আৰু ঢাকি দিয়া নাই তাতে দুটা কেঁচা জলকীয়া দি দিছো দি ইয়াক হবলৈ দি দিছো আৰু ইয়াক অকমান চাৰিওফালে মই মছলাখিনি লৰাই দি দিছো আৰু ওপৰৰ পৰা দি দিছো এয়া নেমু পাতখিনি দি দিছো যাতে মাছৰ ভিতৰলৈকে ইয়াৰ সেন্টটো যায় লগতে ইয়াৰ টেষ্টটো সোমাই যায় তেতিয়া মাছখিনি আকৌ বহুত টেষ্ট লগা হৈ যাব এয়া কোমলীয়া নেমু পাত দিছো প্ৰায় 10 কিলা মান এইখিনি দি হবলৈ দি দিছো আৰু ইয়াৰ ওপৰতে দি দিছো এয়া বন্ধনিয়াৰ পাত কেইখিলা মান সেন্টৰ কাৰণে দি এয়া পগাই আছো এয়া জুলখিনি বহুত কমি আহি আছে মই এবাৰ কেৰাহীটো ভালদৰে জোকাৰি দি দিছো আৰু ই প্ৰায় হৈ আহিছে এতিয়া ইয়াক মই নমাই লৈ লম এয়া নমাই লৈ লৈছো অকমান ঠাণ্ডা হোৱা যেন পাই এয়া মই বাটিত উলিয়াই আপোনালোকৰ আগত পৰিবেশন কৰি আছো আৰু
কেঁচা হালধিৰে বনোৱা কাৰণে ইয়াৰ কালাৰটো অকণমান লাইট হৈছে আৰু ৰোগীয়া মানুহৰ কাৰণে ই মুখত তেজ বৃদ্ধি কৰাৰ লগে লগে ই বহুত শক্তিবৰ্ধকো হয়। বিশেষকৈ বুঢ়া মানুহ এনেকৈ বনাই দিলেও সিহঁতে বহুত শক্তি পাব। এনেকৈ বনাই আপোনালোকে এবাৰ টেষ্ট কৰিব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। আপোনালোক সকলোলৈ ধন্যবাদ।